গড়েশ্বৰৰ ওবাৰীত গুৰু দেৱ দামোদৰৰ 537 সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন। উত্তৰ পূব তামোলপুৰৰ দেৱ দামোদৰ সত্ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণকে ধৰি অনুষ্ঠিত হয় এখনি ধৰ্মালোচনা সভাও। সভাত গুৰু দেৱ দামোদৰৰ উপৰি গুৰুজনাৰ সন্দৰ্ভত কেইবাগৰাকীও ভকত বৈষ্ণৱে ভাষণ প্ৰদান কৰে। সভাত গুৰুদেৱ দামোদৰৰ উপৰিও গুৰুজনাৰ সন্দৰ্ভত কেইবাগৰাকীও ভকত বৈষ্ণৱে ভাষণ প্ৰদান কৰে। নিশা নাগাৰা নাম পৰিৱেশনেৰে সামৰণি পৰে অনুষ্ঠানৰ। নমস্কাৰ, জয় গুৰু দেৱ দামোদৰ। আজি আমাৰ গুৰু দেৱ দামোদৰ 537তম আৱিৰ্ভাৱ তিথিৰ উত্তৰ পূব তামোলপুৰ দেৱ দামোদৰ সত্ৰৰ অষ্টাদশ বাৰ্ষিক উদযাপন। আজি আমাৰ কাৰ্যসূচী আছিলে ৰাতিপুৱাৰ পৰা প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মুখ্য দ্বাৰ উন্মোচন আৰু দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ বন্তি প্ৰজ্বলন আৰু তৃতীয় কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন ধৰ্মধ্বজা আৰু আমাৰ চতুৰ্থ কাৰ্যসূচী আছিলে ভাগৱত পাঠ আৰু আমাৰ পঞ্চম কাৰ্যসূচী আছিলে আমাৰ দুপৰীয়া 12 বজাত আৰু এই 12 বজাৰ নিৰ্দিষ্ট বক্তা হিচাপে ধৰ্ম আলোচনা সভাত আমি আমন্ত্ৰণ কৰিছিলোঁ গুৱাহাটী প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক সন্মানীয় নিতুমণি শইকীয়া ছাৰক। আৰু তেখেতৰ বিশেষ কাৰণত তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নোৱাৰি তেওঁ ৰাতিপুৱা 8 বজাতে আহি আমাৰ উত্তৰ পূব তামোলপুৰ দেৱ দামোদৰ সত্ৰত উপস্থিত হয় আৰু তেখেত আহি আমাৰ প্ৰথমে মুখ্য দ্বাৰ উন্মোচন কৰিলে আৰু দ্বিতীয় কাৰ্যসূচী আমাৰ পতাকা উত্তোলন অৰ্থাৎ ধৰ্মধ্বজা উত্তোলন। তেওঁ এই দুয়োটা কাৰ্যসূচী সফল ৰূপায়ণ কৰি তেওঁ আমাৰ এই সভাস্থলীৰ পৰা তেওঁ বিদায় লয় আৰু আমাৰ পিছৰ পৰৱৰ্তী অনুষ্ঠান আমাৰ তেখেতৰ হৈ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ বাইহাটা চাৰিআলিৰ সন্মানীয় অতিথি পবিত্ৰ শৰ্মা ডাঙৰীয়াই উক্ত অনুষ্ঠানটি চলাই সাফল্যমণ্ডিত কৰে। আৰু আমাৰ আজি নিশাৰ ভাগত আমাৰ কাৰ্যসূচী আছে নাগাৰা নাম প্ৰদৰ্শন আৰু এই নাগাৰা নাম প্ৰদৰ্শনত উপস্থিত থাকিব আমাৰ বামা পাঠক ধনজ্যোতি পাটোৱাৰী ডাঙৰীয়া আৰু আমাৰ নিশাৰ এই কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত আমাৰ আজিৰ এই দামোদৰ সত্ৰৰ আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। প্ৰায় 3000 মানুহ আমাৰ ইয়াত গোট খাইছে, আই মাতৃসকল আহিছে। আমাৰ এই উত্তৰ পূব দেৱ দামোদৰ সত্ৰৰ অন্তৰ্গত প্ৰায় 25টা আমাৰ নামঘৰসমূহ ইয়াত সংলগ্ন হৈ আছে। ইয়াৰ উপৰিও বিভিন্ন নামঘৰসমূহৰ মানুহ আমাৰ ইয়াত আহিছে। গুৰু দামোদৰ দেৱৰ সম্পূৰ্ণ আদৰ্শ নীতি তেখেতৰ ভক্তিসমূহ সৰগত কৰি প্ৰতিজন ভক্ত আজি ইয়াত সমবেত হৈছে আৰু ইয়াৰ লগতে আমাৰ সত্ৰাধিকাৰ সন্মানীয় শ্ৰী পৱনেশ্বৰ গোস্বামী তেখেতৰ দ্বাৰা সমূহীয়া শৰণো ইয়াত আৰম্ভ হৈছে। আমাৰ এই অনুষ্ঠানটিত সকলো ৰাইজে সৰ্বস্তৰৰ ৰাইজে অংশগ্ৰহণ কৰাৰ বাবে আমি সকলোকে ধন্যবাদ জনাই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ বাবে আপোনালোকৰ ওচৰতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।